নমস্কাৰ এনিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হেনো এতিয়া ষড়যন্ত্ৰ আৰু অপপ্ৰচাৰ বলি হৈছে বিৰোধী আৰু সংবাদ মাধ্যমে এইগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে হেনো অপপ্ৰচাৰ চলাইছে এনেদৰে মন্তব্য কৰিছে কোন এইগৰাকী মন্ত্ৰী হেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজে উল্লেখ কৰিছে যে তেওঁৰ বিৰুদ্ধে হেনো ৰাজ্যত এতিয়া অপপ্ৰচাৰ হৈছে ষড়যন্ত্ৰ হৈছে একাংশ সংবাদ মাধ্যম আৰু বিৰোধীয়ে অপপ্ৰচাৰ চলাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আৰু তেওঁৰ পত্নীৰ যে সম্পত্তিৰ তালিকা তথ্য প্ৰকাশ পাই আছে সেই তালিকাক লৈও নিজৰ দুখ খণ্ডন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ফেচবুকক এক বিশেষ পোষ্ট যোগে তেওঁ নিজৰ গাত যি দুখ আছিল সেই দুখ মৰিখন কৰাৰ চেষ্টা কৰিছে এই মুহূৰ্তত সবিশেষ তথ্য আপোনালোকক গ্ৰাফিক্স প্লেটৰ সহায়ত জনোৱাৰ চেষ্টা কৰিছো ষড়যন্ত্ৰ অপপ্ৰচাৰৰ বলি হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু জয়ন্ত মল্ল বৰুৱাই এই কথা নিজে উল্লেখ কৰিছে একাংশ সংবাদ মাধ্যম আৰু বিৰোধী দলে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে হেনো অপপ্ৰচাৰ চলাই আছে অনাহকতে মই মিডিয়াৰ খুৰাক হ'বলৈ যাব বিচৰা নাই সকলো বুজিও নুবুজাৰ ভাও জোৰা সকলৰ বাবে বাৰে বাৰে একেবোৰ কথা বুজাই থকাৰ প্ৰয়োজন নাই বুলি কৈছে জয়ন্ত মল্ল বৰুৱাই এই মুহূৰ্তত সেই খবৰ জনাইছো কাৰোবাৰ তাত 50 বিঘাতকৈ বেছি মাটি থাকিলে সেয়া আইন অনুসৰি চৰকাৰে লৈ যাব বুলিও মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি প্ৰভাৱশালী মন্ত্ৰীৰ বিৰুদ্ধে হেনো ষড়যন্ত্ৰ চলিছে ৰাজ্যত অপপ্ৰচাৰৰ বলি হৈছে অসমৰ ৰাজ্য চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গৰু চুৰৰ প্ৰসংগৰে এতিয়া থকা সৰকা কৰা হৈছে ৰাজ্যৰ চৌদিশে জয়ন্ত মল্ল বৰুৱাক আৰু তাৰ পাছতে এতিয়া জয়ন্ত মল্ল বৰুৱাই নিজেই এক বিশেষ ফেচবুক পোষ্ট কৰিছে য'ত তেওঁ উল্লেখ কৰিছে যে অপপ্ৰচাৰ আৰু ষড়যন্ত্ৰৰ বলি হৈছে জয়ন্ত মল্ল বৰুৱা আৰু তেওঁৰ বিৰুদ্ধে বিৰোধী আৰু একাংশ সংবাদ মাধ্যমে চলাইছে এই অপপ্ৰচাৰ এনেদৰে এক বিশেষ ফেচবুক পোষ্ট প্ৰেৰণ কৰিছে জয়ন্ত মল্ল বৰুৱাই সমান্তৰালভাৱে তেওঁৰ পত্নীৰ যি ভূমি আছে সেই ভূমিক লৈ তেওঁ কেইবাটাও মন্তব্য দিছে তথ্য দিছে দেশত এতিয়াও সিলিং আইন বলবৎ হৈ আছে সেই আইন অনুসৰি কোনো ব্যক্তিয়ে 50 বিঘাতকৈ অধিক মাটি নিজৰ লগত ৰাখিব নোৱাৰে কাৰোবাৰ তাত 50 বিঘাতকৈ বেছি মাটি থাকিলে সেয়া আইন অনুসৰি চৰকাৰে লৈ যাব আৰু স্থলত মোৰ পত্নীয়ে কৰবাত 75 বিঘা কৰবাত 150 বিঘা কৰবাত 265 বিঘা মাটি ক্ৰয় কৰিব পাৰে কেনেকৈ এনে অপপ্ৰচাৰ একোটা দুৰ্বল গল্পৰ বাদে আন একো নহয় বুলি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এতিয়া জয়ন্ত মল্ল বৰুৱাই দেখিবলৈ পোৱা গৈছে যে ফেচবুক পোষ্ট যোগে নিজৰ যি দুখ সেই দুখ মৰিখন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে এক বিশেষ পোষ্ট কৰিছে জয়ন্ত মল্ল বৰুৱাই আৰু জয়ন্ত মল্ল বৰুৱাই সেই বিশেষ পোষ্ট যোগে উল্লেখ কৰিছে যে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ হৈছে একাংশই ভুৱা বাতৰি প্ৰচাৰ কৰিছে বুলিও মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জয়ন্ত মল্ল বৰুৱাই লগতে নিজৰ পত্নীৰ যে সম্পত্তিৰ তথ্য বৰ্তমান ৰাজহুৱা হৈ পৰিছে তাক লৈ কৈছে দেশত সিলিং আইন বলবৎ হৈ আছে আৰু সিলিং আইন বলবৎ হৈ থকাৰ সময়ত কোনো লোকে 50 বিঘাতকৈ অধিক ভূমি ক্ৰয় কৰিব নোৱাৰে আৰু যদিহে 50 বিঘাতকৈ অধিক ভূমি ক্ৰয় কৰে সেয়া চৰকাৰৰ হাতলৈ যাব বুলি জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰিছে লগতে বিৰোধী আৰু একাংশ বোলে সংবাদ মাধ্যমে এতিয়া জয়ন্ত মল্ল বৰুৱাৰ পিছত লাগিছে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে বুলি উল্লেখ কৰিছে কালিৰ দিনটোত বিধায়ক অখিল গগৈয়ে জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ তালিকা দিছিল মহানগৰীত কেনেদৰে এখন তাৰকা হোটেল নিৰ্মাণ কৰিছে জয়ন্ত মল্ল বৰুৱাৰ পত্নী সেয়াও তথ্য সহকাৰে জনাইছিল সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে বিধায়ক আৰু তাৰ পাছতে আজিৰ দিনটোত এতিয়া নিজৰ দুখ এৰাবলৈ চেষ্টা কৰিছে জয়ন্ত মল্ল বৰুৱাই জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ যি তালিকা সেই তালিকা বৰ্তমান অখিল গগৈ আৰু বিৰোধীয়ে জল পটপটকৈ দেখুৱাই দিছে আৰু সেই ক্ষেত্ৰত এতিয়া জয়ন্ত মল্ল বৰুৱাই কৈছে যে দেশত
সিলিং আইন বলবৎ হৈ আছে আৰু এই আইন বলবৎ হৈ থাকিলে কোনো লোকে 50 বিঘাতকৈ অধিক মাটি ক্ৰয় কৰিব নোৱাৰে বুলি জয়ন্ত মল্লবৰুৱাই এনেদৰে কৈছে ফেচবুক পোষ্টত উল্লেখ কৰিছে লগতে কৈছে যে মোৰ বিৰুদ্ধে বিৰোধী আৰু একাংশ সংবাদ মাধ্যমে এনেদৰে অপপ্ৰচাৰ কৰিছে ষড়যন্ত্ৰ কৰিছে বুলি উল্লেখ কৰিছে জয়ন্ত মল্লবৰুৱাই এটা প্ৰশ্ন উত্থাপিত হৈছে কেনেদৰে আচলতে ইমানখিনি সম্পত্তি থকাৰ পাছতো ৰাজ সাহায্য লাভ কৰে জয়ন্ত মল্লবৰুৱাৰ পত্নীয়ে বিঘাই বিঘাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত জয়ন্ত মল্লবৰুৱা আৰু জয়ন্ত মল্লবৰুৱাৰ পৰিয়ালৰ মাটি উদ্ধাৰ হোৱাৰ পিছতে এতিয়া যেন জয়ন্ত মল্লবৰুৱা শংকিত হৈ পৰিছে যেহেতু সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন আছে যদিহে এনেদৰে জয়ন্ত মল্লবৰুৱাৰ সকলো তথ্য ৰাজহুৱা হ'বলৈ হয় তেনেহ'লে ই বিপদত পেলাব পাৰে জয়ন্ত মল্লবৰুৱাক সেয়েহে এতিয়া জয়ন্ত মল্লবৰুৱাই ফেচবুক পোষ্ট যোগে নিজৰ দোষ নাইকিয়া কৰাৰ চেষ্টা অব্যাহত ৰাখিছে তেওঁ উল্লেখ কৰিছে যে দেশত সিলিং আইন বলবৎ হৈ আছে আৰু সিলিং আইন বলবৎ হৈ থকাৰ সময়ত কোনো লোকে 50 বিঘাতকৈ অধিক ভূমি দখল কৰিব নোৱাৰে লগতে তেওঁ কেইবাটাও কথা উল্লেখ কৰিছে তেওঁ কৈছে যে নিৰ্বাচন খেলাৰ সময়ত নিৰ্বাচন আয়োগক তেওঁ হেনো যি সম্পত্তিৰ তালিকা প্ৰকাশ কৰে সেই তালিকা চাই সকলোৱে গম পাব পাৰে মন্ত্ৰীৰ কোট কিমান মাটি সম্পত্তি আছে আৰু যদিহে কোনো লোকৰ সেই ক্ষেত্ৰত অসুবিধা থাকে কিবা ক'ব লগা থাকে অভিযোগো দাখিল কৰিব পাৰে বুলি ফেচবুক পোষ্টত উল্লেখ কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এতিয়া দেখিবলৈ পোৱা গৈছে যে জয়ন্ত মল্লবৰুৱাৰ সম্পত্তিৰ পৰিমাণ যি পাহাৰসম সম্পত্তি নামে বেনামী সম্পত্তি দেখি ৰাইজৰ চকু কপালত উঠিছে কালিৰ দিনটোতো বিধায়ক অখিল গগৈৰ সংবাদমেল যোগে জয়ন্ত মল্লবৰুৱাৰ যি সম্পত্তি আছে সেই সম্পত্তিৰ তালিকা প্ৰকাশ কৰিছিল সমগ্ৰ যি ৰাইজৰ আগত তথ্য সহকাৰে দিয়াৰ চেষ্টা কৰিছিল আৰু তাৰ পাছতে এতিয়া জয়ন্ত মল্লবৰুৱা শংকিত হৈ পৰিছে জয়ন্ত মল্লবৰুৱাই এতিয়া ফেচবুক পোষ্ট যোগে নিজৰ দুখ এৰাই চলাৰ চেষ্টা কৰিছে য'ত উল্লেখ কৰিছে যে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ হৈছে একাংশ সংবাদ মাধ্যম আৰু বিৰোধীয়ে জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এক বিশেষ ফেচবুক পোষ্ট যোগে এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই